ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিজ্ঞান শাখাৰ স্নাতক চূড়ান্ত পৰীক্ষাৰ ঘোষিত ফলাফল অনুসৰি শ্ৰেষ্ঠ স্নাতকৰ সন্মান লাভ কৰিছে ডিব্ৰু মহাবিদ্যালয়ৰ ছাত্ৰী অৰ্পিতা দত্তই। প্ৰাণীবিজ্ঞান বিভাগৰ ছাত্ৰী অৰ্পিতাই 9.52 CGPA লাভ কৰি সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সকলোলৈকে নমস্কাৰ জনাইছোঁ। এই মুহূৰ্তত অতি আনন্দিত হৈছোঁ। মই নিজৰ লগতে মহাবিদ্যালয়খনলৈ এটি গৌৰৱ কঢ়িয়াই আনিবলৈ পাই অতি আনন্দিত হৈছোঁ। মহাবিদ্যালয়খনে মোৰ লগত যিমানখিনি মোৰ পৰা আশা কৰিছিলে তেওঁলোকক দিবলৈ পাই মই সুখী হৈছোঁ। তেওঁলোকক মহাবিদ্যালয়ৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীকে মই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ অহোপুৰুষাৰ্থ চেষ্টাৰ বাবে তেওঁলোকে মোৰ লগত যিখিনি কৰিলে। প্ৰধানকৈ মোৰ বিভাগীয় প্ৰধান মোৰ ডক্টৰ জ্যোতিমা মেম, ডক্টৰ নীলাক্ষী মেম, ডক্টৰ দীপশিখা মৰাণ মেম আৰু ৰাজলিতা পাতিৰ মেমক মই মোৰ আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জনাইছোঁ তেওঁলোকৰ সহায় সহযোগিতা তথা দিহা পৰামৰ্শৰ বাবে। আৰু তেওঁলোকে ইমান এই 3টা বছৰে যিখিনি সহায় সহযোগিতা মোক আগবঢ়াইছে তাৰে হয়তো এক ন্যূনতম মই প্ৰদৰ্শন দিবলৈ সক্ষম হৈছোঁ এই ফলাফলত। গতিকে মই মোৰ নাজানো কিমানখিনি কৰিব পাৰিছোঁ, কিন্তু এই যি হৈছে মই মোৰ কলেজখনৰ কাৰণে কৰিব পাৰিছে বুলি মই ভাবোঁ আৰু এই তেওঁলোকৰ কাৰণেই হৈছে। এই পৰীক্ষাটোৰ বাবে নিজক কেনেদৰে প্ৰস্তুত কৰিছে? প্ৰথমতে আমাৰ কলেজত অতি সুন্দৰ পাঠদান হয়। এই পাঠদানেই মই সময়মতে কৰিছিলোঁ। আমাৰ টিচাৰে আমাৰ মেমহঁতে যিখিনি শিকায় সেইখিনি আঁতি কৰি মই শিকিবলৈ চেষ্টা কৰিছোঁ। এই ক্ষেত্ৰত তেওঁলোকে যথেষ্ট সহায় কৰিছে। তেওঁলোকক পৰা যিখিনি ডাউট থাকে সেইখিনি ক্লিয়াৰ কৰিছোঁ, প্ৰেক্টিকেল ক্লাছ কৰিছোঁ, তেনেকৈ। ডিব্ৰু মহাবিদ্যালয়ৰ ছাত্ৰী অৰ্পিতাৰ ঘৰ যোৰহাটৰ টিয়কত। উল্লেখযোগ্য যে এইবাৰ বিজ্ঞান শাখাত অৱতীৰ্ণ হোৱা 3656 গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত 2644 পৰীক্ষাৰ্থী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। উত্তীৰ্ণৰ হাৰ হৈছে 72.32%। অন্যহাতে বিজ্ঞান শাখাৰ ষষ্ঠ ষান্মাসিকৰ পৰীক্ষাত ডিব্ৰু মহাবিদ্যালয়ৰো 78.2% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। মই যাৰ কাৰণে ইমান কষ্ট কৰিছোঁ, আমি সদায় শৈক্ষিক দিশত উন্নতিৰ কাৰণে চিন্তা কৰি আছোঁ আৰু আমাৰ শিক্ষকসকলৰ একান্ত প্ৰচেষ্টা আজি আমাৰ ডিব্ৰু মহাবিদ্যালয় পৰিয়ালে সুখবৰ কঢ়িয়াই আনিছে। আমাৰ ছাত্ৰী জুলজি বিভাগৰ অৰ্পিতা দত্তই 9.52 CGPA পাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বিজ্ঞানৰ স্নাতক হিচাপে লাভ কৰিছে। আমি অতিশয় গৌৰৱান্বিত আৰু আমি আশা ৰাখিছোঁ ভৱিষ্যতে আমি আগুৱাই নিব পাৰিম। আমি সীমিত সা সুবিধাৰ মাজতো আমাৰ শিক্ষকসকলে বহুত কষ্ট কৰিছে। আমি ভাবিছোঁ আৰু লাহে লাহে আমাৰ মহাবিদ্যালয়খনে উন্নতি কৰিব আৰু শৈক্ষিক দিশত আৰু আগবাঢ়ি যাব। ফলাফল লাভ কৰাৰ পিছতে মহাবিদ্যালয়খনত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ স্নাতক অৰ্পিতা দত্তক অধ্যক্ষ ডক্টৰ ৰঞ্জন চাংমাই আৰু শিক্ষক গোটে অভিনন্দন জ্ঞাপন কৰে। মোৰ শিক্ষক জীৱনৰ প্ৰায় শেষ হৈ আহিছে আৰু এইখিনি সময়ত এনেকুৱা এটা প্ৰাপ্তিয়ে বহুত আনন্দ দিছে। আমাৰ কলেজৰ আমাৰ অধ্যক্ষ মহোদয়, আমি গোটেই সমূহ পৰিয়াল আৰু আমাৰ বিভাগ সঁচাকৈ সন্তুষ্ট হৈছোঁ। অৰ্পিতা দত্তই আমাক জিলিকাই তুলিলে। আমি সীমিত পৰিৱেশত যিখিনি দিব পাৰিছোঁ তাৰ পৰা যে এনেকুৱা এটা ৰিজাল্ট কৰিব তাৰ কাৰণে অকণমান প্ৰস্তুত আছিলোঁ, কিন্তু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম স্থান পাব বুলি অকণমান সন্দেহ এটা আছিলে। কিন্তু কালি যেতিয়া বাতৰিটো পালোঁ তেতিয়া সঁচাকৈ বৰ আনন্দ পাইছোঁ আমি।